নৃত্যৰ এক গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত হৈছে তেজপুৰ ডন বস্কো হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়ত আৰু মেটা ফৰ আৰ্ট হাবৰ সহযোগত তেজপুৰ ডন বস্কো বিদ্যালয়ত যি কৰ্মশালা অনুষ্ঠিত হৈছে আৰু তাত দেখা গৈছে আজি সনী টিভি খ্যাত ফ্লৰিনা গগৈ সকলোৱে পৰিচিত তেওঁ অংশগ্ৰহণ কৰিছে আৰু যিসকল এই নৃত্য কৰ্মশালাত অংশ লৈছিল ছাত্ৰ ছাত্ৰী তেওঁলোকক বিশেষভাৱে তেওঁৰ যি অভিজ্ঞতা সেই অভিজ্ঞতা তেওঁ প্ৰদৰ্শন কৰিছে ইতিমধ্যে আমি দেখুৱাইছোঁ দৰ্শকক আমি পোনে পোনে কথা পাতিম ফ্লৰিনাৰ লগত কি ক'বা তেজপুৰত আহি কেনেকুৱা অনুভৱ প্ৰথম কথা সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজি ইয়ালৈ সামাৰ কেম্প আজি আছে সো সকলোকে লগ পাই বহুত ভাল লাগিলে সবে ইমান মৰম দিছে থ্যাংক ইউ সো মাচ আৰু আজি बिल्कुल মোৰ নিজৰ ফ্ৰেণ্ডছ দাদা বা স্যাৰ মেমছ সকলোকে লগ পাই বহুত ভাল লাগিলে আজি আমি পুৰা নাচিলো এনজয় কৰিলো পুৰা এনেকে কৰিছো দেখা গৈছে তুমি যেহেতু সনী টিভিৰ প্ৰগ্ৰামত গৈছিলা আৰু নতুন কিবা তেনে ধৰণৰ কিবা জাৰ্নিৰ বিষয়ে ভাবিছা নেকি একচুৱেলি এতিয়ালৈকেতো ইমান নাই ভাবা খালি যদি আহিব তো মই আপোনাক জনাই নিশ্চিতভাৱে ফ্লৰিনা যেহেতু আছে কথা পাতি মই মেটা ফৰ হাবৰ নুপুৰ আছে এই কৰ্মশালাটো বিশেষভাৱে গ্ৰীষ্মকালীন কৰ্মশালা নহয় হয় হয় নিশ্চয় এইটো মানে অকল আমাৰ মডাৰ্ণ ডান্স বুলি নাছে আমাৰ যিখিনি এক্টিভিটি চলি আছে ডন বস্কোত আমাৰ মে'মানৰ পৰা আমি এইবাৰ অকণমান স্পেচিয়েল কিবা এটা কৰিব বিচাৰিলোঁ আৰু লগত আমাৰ ফাদাৰ আছে ডন বস্কো স্কুল আছে তাৰপিছত মেটা ফৰ মোৰ মানে গোটেই হাপৰ মোৰ মেম্বাৰখিনি আছে তেওঁলোকে বহুত কষ্ট কৰিলোঁ আৰু মোৰ মানে সপোন এটা আছিল আমাৰ লিটিল মানে মাষ্টাৰ আৰু লিটিল মাষ্টাৰ আনি পেলাই এটলিষ্ট মোৰ স্কুলখনত ছামথিং স্পেচিয়েল কৰিব পাৰোঁ আৰু মানে কি স্কুলৰ এনভাইৰমেণ্টটো এটা ক্ৰিয়েট কৰিব বিচাৰোঁ যে ছামথিং উই কেন ডু ইট আৰু আমাৰ নিজৰ এক্সপ্ৰেছবিলাক আমাৰ নিজৰ এক্টিভিটিবিলাক আমি সদায় আগবঢ়াই নিব বিচাৰোঁ যিহেতু মই এখন স্কুলত পাছ আউট আৰু মই মোৰ নিজৰ স্কুলৰ কাৰণে ইমানখিনি কৰিম বুলি ভাবিছোঁ নিশ্চিতভাৱে বিদ্যালয়খনৰ ফাদাৰ আছে অধ্যক্ষ কি ক'ব Actually, I am extremely grateful to the Meta Herbs for organizing this program where we encourage her and we bestow our blessing upon her that she may be successful in her journey towards whatever interest she has had. And today, our children really encouraged by seeing her learning few steps. Learning few steps from her will encourage them for a better future tomorrow. And these days we see in the modern world, how many children are indulge in wasting time, especially wasting the time in mobiles. We request all the parents to encourage the children to go for co-curricular activities like dancing, singing, whatever the child is interested in. And that's what we are doing here in Don Bosco School. We have started the co-curricular activities every Saturdays we have, and we Metaphor have organized very well. Also we have art school. They are doing very well. We like to congratulate them for all the steps that they have taken, that many more students may be encouraged to look forward, not only books, rather be out of books and learn many things. Thank you. যেহেতু ফ্লৰিনা আছে ক'বা সকলোৱে পঢ়াটো মেইন নহয় জানো তাৰ উপৰিও এক্সট্ৰা কাৰিকুলাৰ হিচাপে এইখিনি লাগিবই নিউ কামাৰ্ছ যিসকল আছে ক'বা কি আহ্বান জনাবা একচুৱেলি যোনটো তোমাৰ মন যায় যোনটো কৰিবলৈ মন যায় সেইটো লাইক যেনেকৈ ছিংগিং ডান্সিং ড্ৰয়িং ক্ৰাফ্ট ৰাইটিং সব যিমান কৰিবলৈ মন আছে সিমান কৰিবা আৰু পঢ়াটোতো ইম্পৰ্টেণ্ট আপুনি যেনেকৈ ক'লে চ' ময়ো পঢ়াৰ লগত লৈ গৈ আছোঁ আৰু যেনেকৈ তেনেকৈ আৰু কৰি আছোঁ মই আৰু ট্ৰাই কৰি আছোঁ আৰু আগবাঢ়িবলৈ চ' আপোনালোক মৰমৰ আশীৰ্বাদ দিব আৰু য়েছ তোমালোক পাৰিবা অ'কে তোমালোক পাৰিবা অ'কে থেংক ইউ হয় এই আছিলে কণমানি সকলোৰে জনপ্ৰিয় ফ্লৰিনা গগৈ আৰু তেওঁ নিজে উল্লেখ কৰিছে যে যি মন যায় তাকেই কৰা কিন্তু পঢ়াটো মেইন নহয় জানো হয় এনেদৰে দেখা পোৱা গৈছে তেজপুৰ ডন বস্কো যি হায়াৰ ছেকেণ্ডেৰী বিদ্যালয় তাত মেটা ফৰ আৰ্ট হাব এই অনুষ্ঠানটোৱে বিশেষভাৱে যি আয়োজন কৰিছিল নৃত্য কৰ্মশালা তাত দেখা পোৱা গ'ল কণমানি ফ্লৰিনাই তেওঁলোকে সকলোকে তেওঁ প্ৰেৰণা যোগোৱা পৰিলক্ষিত হয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ